ক'ব বিচাৰিছোঁ আপোনালোকৰ মানে থ্ৰুতে যে আমাৰ নতুন প্ৰজন্ম যিবিলাক ড্ৰাগছ লৈ আছে এই সৰু সৰু ল'ৰা ছোৱালী এইবিলাকৰ মানে যি অত্যাচাৰ শুরু হৈছে সেইকাৰণে আমি আমাৰ প্ৰমোদ বড়ো ছাৰৰ মানে নিৰ্দেশ মৰ্মে আমি এই ড্ৰাগছৰ বা মদৰ বা গাজাৰ বিৰোধিতা কৰি আছোঁ। গতিকে মানে আমাৰ ইয়াতে মৰে ল'ৰা হওক বা যিয়ে হওক কোনোবা যদি ড্ৰাগছ লয় এইটো আমি সহ্য নকৰোঁ। আমি পুলিচৰ সহায় লৈ এইবিলাক মানে আমি মানে পুৰা শাসন কৰিম। আৰু মই আমাৰ মুৰব্বী সমাজক ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ মুছলিম সমাজতে এইটো বেছি প্ৰচলন হৈ আছে। গতিকে আমাৰ ধৰ্মতো এইটো নিষেধ আছে। গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে যাতে আমাৰ এই অঞ্চলৰ যিবিলাক মুৰব্বী এণ্ড শিক্ষিত এণ্ড যুৱক সমাজৰ মানুহ আছে এইবিলাক যাতে এইবিলাকক প্ৰশ্ৰয় নিদিয়ে। মই কিন্তু এৰাত নাই, লাগিলে মোৰ ল'ৰা জেলত যাওক নহ'লে ময়ে জেলত যাম, তথাপি মই এইবিলাকক প্ৰশ্ৰয় নিদিওঁ। লাগিলে মই আইনৰ ওচৰত যাম, আইনৰ মানে IC বা OCৰ পৰামৰ্শ মৰ্মে কৰিম, কিন্তু এইবিলাকক মই প্ৰশ্ৰয় নিদিওঁ। কিয় বৰ্তমান কি আপোনাৰ গাঁৱত বেছি হৈছে নেকি ড্ৰাগছ? আমাৰ গাঁৱত প্ৰচুৰ পৰিমাণে হৈছে। যি অত্যাচাৰ কৰি আছে মানে ঘৰে ঘৰে যাই দি থাকে, এইবিলাকৰ পৰা আমি মানে আমাৰ গাঁৱৰ মুৰব্বী বা আমাৰ এই অঞ্চলৰ মুৰব্বী সমাজ বা শিক্ষিত ভাই বন্ধুসকলক মই ক'ব বিচাৰিছোঁ আপোনালোকে যাতে এইবিলাক মানে প্ৰশ্ৰয় নিদিয়ে। এই সৰু সৰু কণমানি ল'ৰাবিলাকক মানে ড্ৰাগছ লগাই আছে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে এই ড্ৰাগছ আৰু এই গাঁজা বা মদ এইবিলাক প্ৰশ্ৰয় নিদিব। কিন্তু ড্ৰাগছ বা গাঞ্জা বা মদ এই যিকোনো বস্তু নিচাযুক্ত বস্তু কিন্তু আমাৰ ইছলাম ধৰ্মত কিন্তু বুজিবলৈ পোৱা গৈছে যে খোৱা নাযায়, কিন্তু কিছুমানে তথাপিও খাইছে। কিন্তু গাঁৱৰ মুৰব্বী সমাজে কিন্তু ধৰে নে নধৰে এই বস্তুখিনি লৈ? এইবিলাক মুৰব্বী সমাজে মানে ধৰে, কিন্তু ধৰিলেও কি হয় এনেকুৱা কথা যে মোৰ ল'ৰা খাইছে আপোনালোকে কিয় মানে শাসন কৰিব? মোৰ ল'ৰাই যে মানে খাই আছে এইটো মই শাসন কৰিম, কিন্তু কোনেও শাসন কৰিব নোৱাৰে। গতিকে মই এটা অনুৰোধ জনাইছোঁ আৰু কি আমাৰ গাঁৱৰ মুৰব্বী বা সমাজৰ যিবিলাক শিক্ষিত ব্যক্তি আছে সিহঁতক মই মোৰ ফালৰ পৰা মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এইবিলাক যাতে আমাৰ এই অঞ্চলত যাতে নহয়। আৰু মই ক'ব বিচাৰিছোঁ আমাৰ যিটো UPPL চৰকাৰৰ পৰা এইটো পূৰা গাইডলাইন দিয়া আছে, কোনোবা ড্ৰাগছ মাফিয়া, কোনোবা মদাৰু বা কোনোবা গাজাৰু এইবিলাক যাতে এই সৰু সৰু মানে যিবিলাক নতুন প্ৰজন্ম আহি আছে এইবিলাক যাতে ভাল হয়। ইয়াতে মোৰ ল'ৰা বা মই বা কোনোবা জেলত যাওক মোৰ কোনো আপত্তি নাই, কিন্তু মই এইবিলাক এৰাত নাই। আৰু মই মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ মই যিহেতু এজন ৰাজনীতি কৰা মানুহ হয়, গতিকে মই মানে আমাৰ গাঁৱত যি ল'ৰা আহক না কিয় লাগিলে মই তাক মানে বেয়া ধৰণে শাসন কৰি হ'লেও মই থানাত পঞ্চাই দিম। তথাপি মই ড্ৰাগছ কমাব লাগে। তথাপি মই মানে মোৰ কথা কি আমাৰ গাঁৱত যাতে এইবিলাক ড্ৰাগছ নাহে আৰু এইবিলাক যাতে নহয়। বাহিৰা মানুহ আহিলে মানে কথাটো বেয়া হ'ব আৰু কি এই ড্ৰাগছ লৈ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।